ৰাজ্য চৰকাৰ চলাই আছে বিহুত সকলো কৰ্মচাৰী দৰমহা নাপায়, সকলো অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পেঞ্চন নাপায়। অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো কি ধৰণে এতিয়া প্ৰশ্ন হৈ পৰিছে। যদি বহাগ বিহুৰ সময়ত যদি প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে দৰমহা নাপায়, বহাগ বিহুৰ সময়ত যদি প্ৰত্যেকগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে পেঞ্চন নাপায়, কংগ্ৰেছ দলে বিহুৰ মাজতে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ এই চৰকাৰৰ বিৰুদ্ধে কৰিবলৈ বাধ্য হ'ব। আৰু আশা কৰ্মী আন্দোলন, অংগনাবাদী কৰ্মী আন্দোলন, গাঁওবুঢ়াৰ আন্দোলন, টেটৰ শিক্ষকৰ আন্দোলন, কম্পিউটাৰ টিচাৰক 20,000 টকা দিয়ে, তেওঁলোকে ছেটেলাইট উৰাম বুলি কয়। আৰু অসমৰ কম্পিউটাৰ টিচাৰৰ দৰমহা কিমান? 20,000। বেংগালুৰুত চাকৰি কৰি থকা ল'ৰা ছোৱালীয়ে পইচা পায় 25,000। আৰু ছেটেলাইট উৰাম বুলি কয় মুখ্যমন্ত্ৰীয়ে কম্পিউটাৰ টিচাৰ দৰমহা দিয়ে 20,000 জনক। অসমৰ ৰাইজকো আমাৰ 1250 টকাৰ বিনিময়ত আমি 6 জনগোষ্ঠীৰ সমস্যাটো বাদ দিম নেকি? টকাৰ অভিযোগ আপোনালোকে কৈছে পঞ্চায়তত। অংগনবাড়ী কৰ্মী সহায়িকাৰ লগত জড়িত এটা খবৰ আহিছে আৰু এই খবৰটো দিল্লী চৰকাৰৰ স্কুলৰ সৈতে 1000টা অংগনবাড়ী কেন্দ্ৰ একত্ৰিত হোৱাৰ খবৰ। ইয়াতে আপোনালোকে স্ক্ৰীণত দেখিছে দিল্লী চৰকাৰৰ স্কুলৰ সৈতে 1000টা অংগনবাড়ী কেন্দ্ৰ একত্ৰিত হ'ব। দিল্লী চৰকাৰে অহা 3 মাহৰ ভিতৰত প্ৰায় 1000টা অংগনবাড়ী কেন্দ্ৰ চৰকাৰী বিদ্যালয়ৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লৈছে। এই প্ৰেক্ষাপটটোৰ উদ্দেশ্য হৈছে শিশুবোৰৰ বাবে উন্নত পৰিকাঠামো আৰু ভাল সুবিধা প্ৰদান কৰা। এই একত্ৰিত কেন্দ্ৰসমূহক সক্ষম অংগনবাড়ী হিচাপে গঢ়ি তোলা হ'ব, যাৰ লক্ষ্য পোষণ 2.0 আঁচনিৰ অধীনত সমন্বিত পুষ্টি সহায় প্ৰদান কৰা। এই কেন্দ্ৰসমূহ দিল্লী চৰকাৰী বিদ্যালয়, দিল্লী পৌৰ নিগম আৰু দিল্লী নগৰ আশ্ৰয় উন্নয়ন বৰ্ডৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰা হ'ব। এই প্ৰকল্পৰ বাবে পৰিকাঠামো উন্নয়নৰ ক্ষেত্ৰত আৰ্থিক সহায়ৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সৈতে এক চুক্তিপত্ৰ স্বাক্ষৰ কৰা হ'ব। বৰ্তমানলৈকে 153টা বিদ্যালয় চিনাক্ত কৰা হৈছে আৰু অধিক উপযুক্ত বিদ্যালয় বিচাৰি কাম চলি আছে। এই পদক্ষেপটোৱে শিশুবোৰক উন্নত স্বাস্থ্য, পুষ্টি, সুৰক্ষা আৰু শৈশৱ শিক্ষা প্ৰদান কৰিব বুলি আশা কৰা গৈছে।